হস্তশিল্পক অসম তথা ৰাষ্ট্ৰীয় পৰ্যায়লৈ লৈ যোৱা এগৰাকী উদ্যমী মহিলা যাৰ নাম জেচিন কুম্বাং পাও। ইতিমধ্যেই অসম চৰকাৰৰ তৰফৰ পৰা আগবঢ়োৱা যি অসম গৌৰৱ বঁটা, এই গৌৰৱ বঁটা পাবলৈ সক্ষম হৈছে ধেমাজিৰ উদ্যমী মহিলাগৰাকীয়ে। আৰু ধেমাজি, ডিব্ৰুগড় আৰু গুৱাহাটীত তিনিটাকৈ যি হস্ততাঁত শিল্পৰ দোকান তেখেতৰ আছে কাংকান নামেৰে। তেখেতে যি থলুৱা আচলতে যিবোৰ সাজপাৰ আছে, এই সাজপাৰসমূহ ৰাষ্ট্ৰীয় পৰ্যায়ত চিনাকি কৰাই দিয়া লক্ষ্যৰে তেখেতে প্ৰথমতে এই যাত্ৰা আৰম্ভ কৰিছিল। আজি তেখেতে অসম চৰকাৰৰ যি অসম গৌৰৱ বঁটা পাবলৈ সক্ষম হৈছে। আমি পোনপটীয়াকৈ বাইদেউৰ লগত উপস্থিত আছোঁ। বাইদেউৰ পৰা আমি মনৰ বতৰা জানিবলৈ চেষ্টা কৰিম। ND24 দৰ্শকসকলক আমি বাইদেউৰ মনৰ কথা জানিবলৈ চেষ্টা কৰিম। বাইদেউ, প্ৰথমতে আপোনাক ND24লৈ স্বাগতম জনাইছোঁ। আৰু আপুনি যি আজি অসম গৌৰৱ বঁটা পাবলৈ সক্ষম হৈছে তাৰ কাৰণে আপোনাক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। কেনেকুৱা ধৰণৰ এটা অনুভৱ হ'ব এই মুহূৰ্তত আপোনাৰ? অনুভৱটো মই বুজাব পৰা নাই কেনেকৈ হৈছে, কিয়নো মই ভবা নাছিলোঁ। নভবা কথা ফটকে ধৰক শুনিলোঁ বা অল অফ এ ছাডেন যে আপুনি এনেকৈ অসম গৌৰৱ পাইছে, আপোনাক ছিলেক্ট কৰিছে বুলি নিউজত আমাৰ হেমন্ত বিশ্ব শৰ্মা ছাৰ ডাঙৰীয়াই নিউজত দিছে, প্ৰেছ মিটত দিছে বুলি তাত লগে লগে ইটো সিটোৱে ফোন কৰিছে, তেতিয়াহে গম পাইছোঁ। আৰু অনুভৱ মানে ভাল লাগিছে, যিহেতু মোৰ বিশেষকৈ মোতকৈ বেছি হয়তো মোৰ লগত যিসকল জড়িত আছে, মোৰ শিপিনী বা কৰ্মচাৰী, তেখেতসকলে আজি দিনটো বেছি ভাল পাইছে। তেখেতসকলৰ কষ্টত ময়ো আজি কিবা এটা ধৰক চৰকাৰে আমাক অসম গৌৰৱ দিছে বুলি ক'ম। আৰু থেংকছ টু আমাৰ শিপিনীসকল, ধন্যবাদ আমাৰ শিপিনীসকল, যিসকলে মোৰ লগত ইমান দিনে ইমান বছৰে থাকিলেও নাথাকিলেও জড়িত হৈ থাকি আমি একেলগে মিলি কাম কৰি আজি। এই যাত্ৰা আপোনাৰ আৰম্ভণি কেতিয়া হৈছিল আৰু কেনেকৈ হৈছিল অকণমান জানিব বিচাৰিম। মোৰ এনেই 2017 চনত হৈছিলে। 2017 চনৰ পৰা আজিলৈকে, আৰু তেতিয়া অলপ ধৰক সৰুকৈ দোকান এটা আছিলে। আৰু মোৰ কিছুমান আগৰ যিটো আমাৰ উপাৰ্জন চেনেলে মোক প্ৰথম ইণ্টাৰভিউ লৈছিলে, তাত আমাৰ গোটেইখিনি প্ৰায়খিনি ডিটেইলছে আছে। তেতিয়াৰ পৰা অলপকৈ এনেকৈ পইচা সুদলৈ লৈ প্ৰথমে আমি দুগৰাকী কৰিছিলোঁ, ৰশ্মি আৰু মই। তাই মোৰ ভণ্টি হয়, তাইৰো মানে ধৰক অকণমান অসুবিধা আছে, আমি দুটাই মিলি কৰিলোঁ। তাৰপিছত আৰু 3গৰাকী শিপিনীক ল'লোঁ। তেনেকৈ কৰি আমি 3গৰাকী 4গৰাকী কৰি এতিয়া আমাৰ 112গৰাকী মানে আমাৰ ওভাৰঅল ষ্টাফ আছে ইয়াতে কাংকানত, যিটো আমাৰ কাংকান বিপণী। অলপকৈ তেনেকৈ। আৰু আমাক স্পেচিয়েল থেংকছ টু SBI, যি SBI আমাক বহুত টকা লোন দিছে। 1 কোটিৰ ওপৰত আমাক লোনে SBI দিছে। সেইকাৰণে আপোনালোকৰ চেনেল যোগেদিয়ে কৈছোঁ, SBIকো বহুত বহুত ধন্যবাদ। আৰু মোৰ ফেচবুক ভিউৱাৰ্ছসকলো বহুত বহুত ধন্যবাদ। আপুনি এতিয়া অসমতে নহয়, ৰাষ্ট্ৰীয় পৰ্যায়ত আপোনাৰ ভাল এটা চিনাকি আছে। আপোনাৰ যিসমূহ থলুৱা কাপোৰ সাজপাৰসমূহ ক'লৈ আপুনি এতিয়া দিয়া ব্যৱস্থা কৰিছে বা দি আছে এতিয়া বৰ্তমান? মই দি আছোঁ হেৰিলৈকে। আমাৰতো এনেই অসমত সকলো ঠাইতে যায়। তাৰপিছত আমাৰ অসমৰ বাহিৰত দিল্লী, বেংগলোৰ, সেনেকৈ গোটেইখিনি ঠায়ে যিমান আমাৰ অসমীয়া মানুহ আছে বা অসমীয়া সমাজ আছে, নন আছামিছো লৈ ধৰক কেলকাতাতো আছে আমাৰ অৰ্পণা পাল, তেনেকৈ মানে বহুত বেলেগ বেলেগ জনজাতি বা বেলেগ বেলেগ যিসকল আমাৰ নন স্পিকিং আছামিজ, তেখেতসকলেও বহুত লৈছে। আৰু আমাৰ ভাৰতৰ বাহিৰত আমাৰ আমেৰিকা, চিডনী, অষ্ট্ৰেলিয়া, কানাডা, তেনেকৈ বিভিন্ন ঠাইত গৈছে। আৰু আমেৰিকাতো আমাৰ যিটো প্ৰিয়াদৰ্শিনী বাইদেউ, আমাৰ দুলীয়াজানৰ ছোৱালী, তাই চিটিজেনশ্বিপ হয় আমেৰিকাৰ। তাইৰ লগতো আমাৰ বহুত ষ্টক থাকে বা তাইও আমাক তেনেকৈ বহুত সহায় কৰিছে। এতিয়া কিমানটা পৰিয়াল আপোনাৰ ইয়াৰ লগত জড়িত হৈ স্বাৱলম্বী হৈছে আপোনাৰ পৰা? এতিয়া মোৰ লগত একেবাৰে লগতে লাগি ভাগি থকা 112গৰাকী আছে, 112জন আছে চৰি। তাৰে আমাৰ 5জন মানে ল'ৰা ধৰক পুৰুষ, বাকী গোটেইখিনি মহিলা। আৰু এনেই আৰু শিপিনী ধৰক গাঁও গোটেইখিনি যদি আমি ওভাৰঅল যদি হিচাপ কৰোঁ, আমাৰ 320 নে কিবা এটা আমি অথনি হিচাপ কৰি লৈছোঁ। অলপে ছাডেন, এইটোতো আমি ভবা নাই। 320 মানে ওভাৰঅল আমাৰ এতিয়া হৈ গৈছেগৈ। আপোনাৰ ভৱিষ্যত পৰিকল্পনা কেনেকুৱা ধৰণৰ? যিহেতু অহা 10 ফেব্ৰুৱাৰী তাৰিখে আপোনাক অসম গৌৰৱ বঁটাটো কলাক্ষেত্ৰত প্ৰদান কৰিব ৰাজ্যপালে, আৰু আপুনি সেই বঁটা গ্ৰহণ কৰাৰ পিছতো আপোনাৰ দায়িত্ব আৰু বাঢ়িব। এতিয়া কেনেকুৱা ধৰণৰ পৰিকল্পনা কৰিছে? এতিয়া কিবা কৰিছে নেকি পৰিকল্পনা? এতিয়া দায়িত্ব বাঢ়িব মানে মোৰ আগতকৈ বেছি টেনশ্যনহে বাঢ়িব এতিয়া। টেনশ্যন মানে ধৰক কোৱালিটি আৰু মই বহুত বেছি মেইনটেইন কৰিব লাগিব বা আৰু ভালকৈ আমি আৰু কাম কৰিব লাগিব। যিসকল শিপিনী আমাৰ ৰৈ গৈছে গাঁৱত, তেখেতসকলক আকৌ মই জগাই আনিব লাগিব যে আমি কাম কৰিব লাগিব। আৰু শিপিনীসকলে যিসকলে যেতিয়া কাম কৰিব, তেতিয়াহে আমাৰ অসমখনো চলিব, আমিও চলিম। আৰু আমাৰ নিজৰ যিটো সংস্কৃতি পৰম্পৰা, আমাৰ এই তাঁতশালৰ পৰাহে আৰম্ভ হয়। অকল পিঠাই যে আমাৰ সংস্কৃতি নহয়, কিন্তু আমাৰ যিটো আমি কাপোৰ পিন্ধো বা যিটো লওঁ, এইটো আমাৰ এটা স্বীকৃতি, আমাৰ নিজৰ স্বীকৃতি। সেইটো কাৰণে আমি এতিয়া আৰু
কাম কৰিব লাগিব আৰু মোৰ পৰিকল্পনা মানে মোৰ মাটি নাই কিন্তু তথাপি মই এটা অৰ্গেনিক ভিলেজ খোলাৰ বহুত ইচ্ছা আছে। মোৰ যি ষ্টাফ কাম কৰি আছে তেখেতসকলৰ কাৰণে কিছুমানৰ ভাড়া ঘৰত থাকে, কিছুমানৰ অসুবিধা, তেনেকৈ মই মানে এখন মানে গাঁও বনাবলৈ মন আছে য'ত মোৰ সিহঁতসকলে কাম কৰিব, সিহঁতে খাব, ইচ্ছা হ'লে সিহঁতে বিক্ৰী কৰিব, তাতে গোটেইখিনি থাকিব। তেনেকৈ এটা পৰিকল্পনা কৰি আছিলোঁ কিন্তু মাটি পোৱা নাই বা লিজলৈ যোনে দিম বুলি কয় এবাৰ দিম কয় এবাৰ নিদিওঁ কয়, সমস্যাত পৰি আছে। এটা কথা আমি ইতিমধ্যে গম পাওঁৱেই, ND24 দৰ্শকসকলক জনাব যে আপোনাৰ স্থায়ী তাঁতশাল কিমানখন আছে আৰু অস্থায়ীকৈ কিমানখন আছে আপোনাৰ? স্থায়ী আমাৰ ইয়াতে চব মিলাই আমাৰ এনেই 106 আছে পাৰ্মানেণ্ট, যিটো 106খন শাল আছে। তাৰপিছত মই এনেকৈ বহুত গাঁও এডপ্ট কৰি লৈছোঁ, ধৰক মাছখোৱাত আমাৰ আছে বা নামচাইত আছে, তাৰপিছত এনেকৈ চুকে চুকে বহুতখিনি চেমেঞ্চাপৰিত আছে, জোনাইত আছে, তেনেকৈ বহুতখিনি গাঁও মই এডপ্ট কৰি লৈছোঁ। সেইখিনি গাঁও মানে ধৰক 12 বছৰ আমাৰ বিক্ৰী হ'লেও নহ'লেও আমিয়ে সিহঁতক মানে চলাব লাগিব, সূতা দিওঁ, তেনেকৈ আমি বহুতখিনিৰ লগত সংস্থাপন মানে দিছোঁ বুলি নকওঁ আৰু, কিয় দিছোঁ বুলি ক'বলৈ মন আছে, সিহঁতে কাম কৰিছে, লৈছে, তেনেকুৱা ধৰণৰ। এয়া আছিল জেচিন কুম্বাং পাও বাইদেউ, আৰু এগৰাকী উদ্যমী মহিলা যাৰ কাপোৰ আচলতে এতিয়া অসম নহয় ৰাষ্ট্ৰীয় পৰ্যায়ত সমগ্ৰ ভাৰততে তেখেতৰ কাপোৰ যি চানেকি কাপোৰৰ এয়া যি তেখেতৰ যি কোৱালিটি, এই কোৱালিটি সকলোৰে ভাল পায়। আৰু এনেধৰণে এতিয়া যিসমূহ কাংকানৰ কাপোৰ, এই কাপোৰসমূহ ৰাইজে আদৰি লৈছে, যাৰ বাবে এতিয়া অসম চৰকাৰে তেখেতৰ যি উদ্যমী, এই উদ্যমীৰ ক্ষেত্ৰতে তেখেতক এতিয়া অসম গৌৰৱ বঁটাৰে সন্মানিত কৰিছে। এই খবৰে এতিয়া ধেমাজিকো এতিয়া গৌৰৱান্বিত কৰি তুলিছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।